Hello student, welcome to my channel TS Gyan. Aji moi tumalok porhaba ulaiso class 5 or science aro chapter naam hoise food and health. Akha koru mor ei video to tumaloke bhal paba. Jodi bhal lage tetiale mor video to like koi diba aro share koi diba nijor friends aro family majot. Jene mor channel notun ahise othoba etialeke mor channel to subscribe kora nai teloke mor channel to subscribe kori lobo aro bell icon to hit koi dibo aro all option to click kori dibo jate videos notification bor tumaloke pai thaka. তেতিয়ালে আজৰ আমি ভিডিও মাজলৈ যাও Rohit gets tired after playing for a little while. He gets cold frequently. He does not eat properly. Soma can play for many hours feeling without tired. She rarely fall ill. She has balanced healthy meal. We should be like Soma. We must eat wholesome food to keep healthy. Yat ki koise Rohit namor ejon lora ase aru hi mane jetia kheli theke jetia khele oloman khelar pisote tar mane bhagor lagi jay aru hi hogonai mane je ki hoy tar sordi lage পটককে সর্দি লাগি যায় কারণ হি মানে প্রপারলি ফুড খিনি না খায় ভালদৰে প্রপার ফুড না খায় মানে কিন্তু আনহাতে সোমা নামৰ এজনী ছোৱালী আছে তাই মানে বহুত দেৰি লৈকে তাই খেলিব পাৰে আৰু তাই মানে পটককে ভাগৰ না লাগে আৰু তাই মানে খুব ৰেয়াৰলি হে তাই যে বেমাৰত পৰে কাৰণ তাই ব্যালেন্স ফুড খায় ব্যালেন্স আৰু হেলদি ফুড খায় তাই আমি সেইভাবে সোমাৰ নিচিনা হেলদি আৰু প্ৰপাৰ মানে ব্যালেন্স ডায়েট খাব লাগে আমি মানে সোমাৰ নিচিনা হোৱা চেষ্টা কৰিব লাগে উই মাষ্ট কিপ আৱাৰ সাৰাউণ্ডিং ক্লিন আমি আমাৰ ওচৰ পাজৰৰ পৰিবেশটো মানে সাফাকে ৰাখিব লাগে Our house must have tree around it. Amar ghoror kakhot gos niche thakibo lage. We must drink clean water. Ami safa pani khabo lage. We must exercise regularly. Ami hodai exercise koribo lage. We must rest properly. Ami rest to ami proper amount ot lobo lage. Thus, to stay healthy, our body need a balanced diet, regular exercise, enough rest and protection from diseases. Ami healthy thakibor babe ami ki koribo lage amar body to ki bostu lage balanced diet lage regular exercise lage ami proper amount of rest to dorkar hoy জিৰণিৰ দৰকাৰ হয় আৰু আমি বেমাৰৰ পৰা প্ৰটেকচন পাব লাগে এতিয়া আমি পঢ়িম টপিক ব্যালেন্স ডায়েট মানে কি আমাৰ খাদ্য তোমালোকে জানা কি প্ৰত্যেকটা খাদ্যত বেলেগ বেলেগ যে নিউট্ৰিয়েন্টছ আছে যেনেকুৱা কাৰ্বোহাইড্ৰেট ফ্যাট প্ৰটিন ভিটামিন মিনাৰেলছ এইবোৰ থাকে হেই আৰু লগতে কি থাকে ৰাফেজ আৰু ওয়াটাৰ ৰাফেজ মানে কি জুনবোৰ খাদ্য মানে আমাৰ আনডাইজেস্টেড ফুড বিলাকক উলাই আমাৰ দেহৰ পৰা উলাই নিয়াত মানে সহায় কৰে তেনেকুৱা খাদ্য আমি খাব লাগে মানে ব্যালেন্স ডায়েট হৈছে আমাৰ থালিখনত বা আমি যেতিয়া খাওঁ আমাৰ থালিখনত প্ৰত্যেকটা এমাউন্টৰ মানে বস্তু থাকিব লাগে আমাৰ থালিখনত কাৰ্বোহাইড্ৰেটও থাকিব লাগে ফ্যাটসও থাকিব লাগে যেনেকুৱা ভিটামিনসও থাকিব লাগিব প্ৰটিনও থাকিব লাগিব গোটেইখিনি প্ৰপাৰ এমাউন্টত বস্তুখিনি আমি খাব লাগে হেতুকে কয় ব্যালেন্স ডায়েট এতিয়া আমি সাম কাৰ্বোহাইড্ৰেটৰ কি কাম আৰু কাৰ্বোহাইড্ৰেট আমাক কেনেকে হেল্প কৰে আৰু কোনবিলাক খাদ্যত মানে কাৰ্বোহাইড্ৰেট থাকে কাৰ্বোহাইড্ৰেট কি কৰে আমাৰ দেহ শৰীৰত এনাৰ্জি যোগায় আমি বিভিন্ন ধৰণৰ কাম কৰোতে যেনেকুৱা আমি
খেলোঁতে যিকোনো ঘৰৰ কিবা কাম কৰিলোঁ খোজ কাঢ়োঁতে আমাক কি দৰকাৰ হয় এনাৰ্জি আৰু সেই এনাৰ্জিবিলাক আমি ক'ৰ পৰা পাওঁ আমি কাৰ্বহাইড্ৰেটৰ পৰা পাওঁ আমি কোনবিলাক খাদ্য আমি কাৰ্বহাইড্ৰেট পাম যেনেকুৱা পালচেছ মানে দালি তাৰপিছত মিঠা জাতীয় বস্তু তাৰপিছত চিৰিয়েলছ এইবিলাকত আমি কাৰ্বহাইড্ৰেট পাম তাৰপিছত আলু চেনি এইবোৰত আমি কি পাম কাৰ্বহাইড্ৰেট পাম নেক্সট হৈছে প্ৰটিন আমাক হেল্প কৰে আমাৰ গ্ৰ' কৰিবৰ কাৰণে আমি বাঢ়ি অহাত আমাক প্ৰটিনে হেল্প কৰে আৰু আমি প্ৰটিন কোনবোৰ ফুডত আমি পাম কোনবোৰ খাদ্যত আমি পাম যেনেকুৱা গাখীৰ আৰু গাখীৰৰ পৰা হোৱা প্ৰডাক্টবিলাক লগতে আমি কি এগ মানে কণী মাংস এইবিলাকৰ পৰা আমি প্ৰটিন পাম ফেটছ এতিয়া ফেটছ মানে কি আৰু ফেটছ তেনেকুৱা খাদ্য য'ৰ পৰা আমি কি পাওঁ কাৰ্বহাইড্ৰেটতকৈও বেছি আমি কি পাওঁ এনাৰ্জি পাওঁ যেনেকুৱা বাটাৰ ঘি এইবিলাকত ফেটছ থাকে প্ৰচুৰ পৰিমাণৰ ফেটছ থাকে এতিয়া ভিটামিনছ আমাৰ সহায় কৰে আমাৰ বডিটো ফিট ৰাখিবৰ বাবে আৰু আমাৰ এপেটাইট মানে আমাৰ হজম শক্তি ভাল ৰাখে আৰু আমাৰ দেহটোক আমাৰ বডিটো বীজাণুৰ পৰা ফাইট কৰাত হেল্প কৰে আৰু মিনাৰেলছ আমি পঢ়িম মিনাৰেলছ আমাক সহায় কৰে আমাৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট মানে আমি বাঢ়ি যোৱাত ভালদৰে আমি গ্ৰ'থ হোৱাৰ কাৰণে মিনাৰেলছে সহায় কৰে মিনাৰেলছ পাওঁ কেনেকুৱা বিভিন্ন ধৰণৰ ফল মূলৰ পৰা শাক পাচলিৰ পৰা আমি ফ্ৰেছ ফ্ৰুট এণ্ড ভেজিটেবলছৰ পৰা আমি মিনাৰেলছ পাওঁ এতিয়া ৰাফেজ হৈছে মই অলপমান আগতে ক'লোঁ যোনবিলাক খাদ্যত মানে খালে মানে আমাৰ আনডাইজেষ্টেড ফুডবিলাক বাহিৰত ওলাই লৈ যোৱাৰ কাৰণে আমাৰ শৰীৰৰ পৰা ওলাই লৈ যোৱাৰ কাৰণে হেল্প কৰে সেনেকুৱা খাদ্যক কি বুলি কয় ৰাফেজ আৰু বহুত তেনেকুৱা ভেজিটেবলছ আৰু ফ্ৰুটছতো এই ৰাফেজবিলাক থাকে যেনেকুৱা নাচপতিত থাকে তাৰপিছত যিকোনো বেৰিজ যেনেকৈ ষ্ট্ৰবেৰী কেনবেৰী ৰাছবেৰী এইবিলাকতো কি থাকে ৰাফেজ থাকে তাৰপিছত ব্ৰকলি কেবেজ আৰু যিকোনো লিফি ভেজিটেবলছবিলাক গ্ৰীণ লিফি ভেজিটেবলছবিলাকতো ৰাফেজ থাকে ফুড মাষ্ট বি কুকড আৰু আমি যদি খাদ্য এটাৰ যদি গোটেই যে নিউট্ৰিশ্যনখিনি পাব খোজোঁ তেতিয়াহ'লে সেই খাদ্যটোত প্ৰপাৰ এমাউণ্টৰ মানে সিজাই খাব আমাক দৰকাৰ আমি বেছিকৈ সিজাবও নালাগে কি যে ইয়াৰ গোটেই নিউট্ৰিশ্যন ভেলুখিনি শেষ হৈ যায় তেনেকুৱাও কৰিব নালাগে অতিৰিক্ত মানে ভাজিব তেনেকৈ নালাগে আমি প্ৰপাৰ এমাউণ্টক ইয়াক মানে সিজাই খাব লাগে cereals, pulses and vegetables should be cooked in the water in which they are আৰু ইয়াতে কি কৈছে cereals যেনে pulses vegetables এই যে আমি চব্জিবিলাক যোনবিলাক পানীত মানে আমি তিয়াই থওঁ সেইবিলাক পানীতে ইয়াক একচুৱেলি কুক কৰিব লাগে কাৰণ সেই ভেজিটেবলছখিনিৰ পৰা ইয়াৰ সেই পানীত মানে বহুতখিনি নিউট্ৰিশ্যন গুচি যায় আৰু যেতিয়া আমি সেই পানীখিনি পেলাই দিওঁ তেতিয়া সেই নিউট্ৰিশ্যনখিনিও পেলাই দিয়া হয় সেইকাৰণে সেই পানীতে যদি আমি সেই চব্জিখিনি বনাওঁ তেতিয়াহ'লে সেই নিউট্ৰিশ্যনখিনি তাতে থাকি যায় কিপ ফিট এতিয়া আমি নিজৰ দেহটোক কেনেকৈ আমি ফিট ৰাখিব পাৰিম মাছল বিকাম উইক এণ্ড ফ্লেবি ইফ দে আৰ নট ইউজ ফৰ এ লং টাইম আমি যদি আমাৰ মাছলছবিলাকক ইউজ নকৰোঁ মানে যদি আমি এক্সাৰচাইজ নকৰোঁ বা কাম নকৰোঁ এঠাইত মানে আমি বহি থাকোঁ বা তেনেকুৱা একো কাম চাম নকৰোঁ শুই থাকোঁ তেতিয়া কি হ'ব আমাৰ মাছলছবিলাকো উইক হৈ যায় দুৰ্বল হৈ যায় আৰু ফ্লেবি হয় মানে তাতে টোন নহয় মানে একদম মানে কি হয় স্কিনটো মানে এতিয়া বেছি শকত মানুহবিলাকৰ কি স্কিনটো একদম মানে জুলি থকাৰ নিচিনা একদম ফ্লেবি মানে কোনো টান নহয় মানে তেনেকুৱা হৈ যায় মানে যিহেতু আমাৰ সেই মাছলছবিলাকক কোনো ধৰণৰ ব্যৱহাৰ নহয় মানে বা কষ্ট নাপায় সেইকাৰণে সেইটো কি হৈ যায় উইক হৈ যায় আৰু ফ্লেবি হৈ যায় ৰেগুলাৰ এক্সাৰচাইজ হেল্প টু ডেভেলপ দ্য এণ্ড টোন আপ আৱাৰ মাছল আমি যেতিয়া ৰেগুলাৰ এক্সাৰচাইজ কৰিম আমাৰ তেতিয়া সেই মাছলছবিলাক কি হয় টোন হৈ যায় মানে একদম পূৰা ফিট হয় মানে
আৰু ডেভেলপ হ'ব ধৰে During exercise, air is pumped in and out of the lungs at a faster rate. কাৰণ এক্সাৰচাইজ আমি কৰিলে কি হয় আমাৰ আমি তেতিয়া এক্সাৰচাইজ কৰিলে আমি বেছি মানে কি কৰোঁ অক্সিজেন লওঁ আৰু আমাৰ লাংছটো বেছি ফাষ্ট মানে কি কৰিব ধৰে এয়াৰ মানে বাহিৰ ভিতৰ কৰিব ধৰে বেছিকৈ আমি এয়াৰ পাম্প কৰে আৰু যেহেতু আমি বেছিকৈ আমি অক্সিজেন লওঁ আৰু বেছি মাত্ৰাত আমি কি কৰোঁ কাৰ্বন ডাই অক্সাইড বাহিৰত ওলাই দিওঁ সেইবাবে কি হয় আমাৰ যে হাৰ্টটো ভালকৈ কাম কৰে ব্লাড চাৰ্কুলেশ্যনো ভাল হয় আৰু এক্সাৰচাইজ হেল্প দ্য নাৰ্ভাছ চিষ্টেম বাই ছাপ্লাইং মোৰ অক্সিজেন টু দ্য ব্ৰেইন আৰু আমাৰ নাৰ্ভাছ চিষ্টেমটোও ভাল হয় কাৰণ আমাৰ ব্ৰেইন নাৰ্ভাছ চিষ্টেমৰ থ্ৰু দিয়ে কি হয় আমাৰ অক্সিজেন ব্ৰেইনত যায় মানে সেইকাৰণে এক্সাৰচাইজ কৰিলে আমাৰ দেহটো মানে একদম ফিট থাকে আৰু আমি বাহিৰত খেলা গেমবোৰ আউটডোৰ গেমবোৰ আমি বেছিকৈ খেলিব লাগে যেনেকুৱা আমি ক্ৰিকেট ফুটবল বা বেডমিণ্টন এইবোৰ বা ৰানিং এইবিলাক আমি খুব কৰিব লাগে তেতিয়াহে আমাৰ বডিটো ফিট থাকে প'শ্চাৰ মানে কি প'শ্চাৰ মানে হৈছে আমি যেতিয়া বহো বা আমাৰ পজিশ্যন বহাৰ টাইমত আমাৰ পজিশ্যনটো কেনেকুৱা হয় বা আমি থিয় হ'লে বা খোজকাঢ়িলে আমাৰ পজিশ্যনটো কেনেকুৱা হয় সেইটোকে কি বুলি কয় প'শ্চাৰ বুলি কয় আৰু আমি যেতিয়া বহোঁ বা থিয় হওঁ বা খোজকাঢ়োঁ সেইখিনি টাইমত আমাৰ বডি প'শ্চাৰ সদায় ষ্ট্ৰেইট হ'ব লাগে তোমালোকে দেখিবাচোন যেতিয়া বেকাকৈ এজন মানুহ খোজকাঢ়ে বা বেকাকৈ থিয় হয় বহুত টাইমতে বেকাকৈ মানে বহে তেনেকুৱা মানুহক মানে একদম ভাল নেদেখে স্মাৰ্ট নেদেখে একেবাৰে বেয়া দেখে কিহৰ কাৰণে বেয়া দেখে কাৰণ তেওঁৰ প'শ্চাৰটো বেয়া আৰু যেতিয়া আমাৰ প'শ্চাৰটো কাৰেক্ট হয় আমি ষ্ট্ৰেইট হওঁ তেতিয়া অট'মেটিকলি আমাৰ এপিয়াৰেঞ্চটো আমাৰ বডিৰ এপিয়াৰেঞ্চটো এনে এলিগেঞ্চ লাগে আৰু গ্ৰেচফুলো দেখে আৰু আমি যেতিয়া আমাৰ বডি প'শ্চাৰটো ঠিককৈ ৰাখোঁ তেতিয়া আমাৰ জইণ্টৰ ফ্লেক্সিবিলিটিও ইম্প্ৰুভ হয় আৰু আমাৰ বডিক প্ৰপাৰ মাত্ৰাত কি লাগে ৰেষ্টটো দৰকাৰ হয় তোমালোকে চাবা কণ্টিনিউ যদি তোমালোকে যে কাম কৰি থাকা কি হয় আমাৰ শৰীৰটো কি হৈ যায় ভাগৰি পৰে তেতিয়া আৰু বা কণ্টিনিউ তোমালোকে পঢ়াৰ পিছত এইটো কৰা খেলি অহাৰ পিছত আকৌ পঢ়িব বহা আকৌ স্কুলত যোৱা আকৌ এনেকৈ ৰেষ্ট নল'লে কি হয় এটা টাইমত তোমাৰ শৰীৰে আৰু কাম নকৰা হৈ যায় সেইকাৰণে আমাক কি লাগে অকল খালি কাম কৰি থাকিলেই নহ'ব আমি কি আমাৰ কি দৰকাৰ ৰেষ্টৰো দৰকাৰ হয় আমাৰ বডিটোকো মাইণ্ডটোকো গোটেই শৰীৰটোকে কি লাগে ৰেষ্ট লাগে যেতিয়া আমি ৰেষ্ট ল'ম তেতিয়াহে নেক্সট আমি কাম কৰাৰ বাবে আমাৰ বডিটো সাজু হৈ যায় তেতিয়াহে আমি ফ্ৰেছ ফিল কৰোঁ আকৌ আমাৰ বডিটো এনাৰ্জিখিনি ৰিগেইন কৰে তেতিয়াহে আমি নেক্সট আমি কাম কৰোঁতে আমি এফিচিয়েণ্টলি ভালদৰে আমি কাম কৰিব পাৰিম কাৰণ যেতিয়া আমাৰ যে আমি টোপনি যাওঁ তেতিয়া সেইখিনি টাইমত আমাৰ বডিয়ে কি কৰে আমাৰ চেলছবিলাকক কি কৰে ৰিপেয়াৰ কৰে আৰু গ্ৰ'থ কৰে সেইবাবে টোপনিৰ আমাৰ বহুত দৰকাৰ প্ৰয়োজন হয় ডিজিজেছ যেতিয়া এজন মানুহ বেমাৰত পৰে জ্বৰ হয় বা কিবা বেমাৰ হয় তেতিয়া ইয়াৰ শৰীৰটো মনটো একদম ভাল লাগি নাথাকে ডিজিজেছ হৈছে তেতিয়া মানে কিছুমান এবনৰ্মেল কণ্ডিশ্যন যোনবিলাক যেতিয়া আমাৰ বডিয়ে কি ভালদৰে ফাংচন নকৰে ডিজিজেছ হ'ব পাৰে বেমাৰ হ'ব পাৰে বহুত কাৰণত কেতিয়াবা কিছুমান বেমাৰ যেনেকুৱা ডায়েবেটিছ আৰ্থৰাইটিছ এইবোৰ হয় যেতিয়া পাৰ্টিকুলাৰ আমাৰ বডি পাৰ্টছ মানে ভালদৰে কাম নকৰে বা ই মানে ভালদৰে কাম কৰা বন্ধ কৰি দিয়ে তেতিয়া সেইবোৰ কিছুমান বেমাৰ হয়
আৰু কিছুমান বেমাৰ যেনেকুৱা ডেফিচিয়েঞ্চি অৰ দ্য লেক অফ দ্য পাৰ্টিকুলাৰ মিনাৰেল যেতিয়া আমাৰ বডিত কিবা যে ভিটামিন বা মিনাৰেলছৰ কিবা কমি হৈ যায় তেতিয়া কিবা কমি হ'লে তেতিয়া কিছুমান বেমাৰ আমাৰ হয় আৰু সেইবোৰ বেমাৰক কি বুলি কয় ডেফিচিয়েঞ্চি ডিজিজেছ diseases can broadly be classified into two আৰু ডিজিজেছক বেমাৰক মানে দুটা টাইপত ক্লাছিফাই কৰা হৈছে এটা হৈছে নন কমিউনিকেবল আৰু এটা হৈছে কমিউনিকেবল ইয়াৰ নেক্সট ভিডিঅ'ত আমি এই ডিজিজবিলাকৰ বিষয়ে আমি পঢ়িম আজি ভিডিঅ'টো মই এইখিনিতে সামৰি মাৰিছোঁ থেংক ইউ